নমস্কাৰ বন্ধু বান্ধৱীসকল আশা কৰো সকলো ভালে আছে আজি এগৰাকী বিশেষ ব্যক্তিৰ চমু সাক্ষাৎকাৰ এটা লও বুলি ভাবিছো আপোনালোকে এই ভিডিওটোৰ জৰিয়তে তেখেতৰ বিষয়ে বহুতো নজনা কথা জানিবলৈ পাব আৰু তেখেত হৈছে আব্দুল ৱাদুদ শেখ তেখেতক মই বিআৰএম গভৰ্ণমেণ্ট ল কলেজত পঢ়ি থকা সময়তে লগ পোৱা আৰু তেখেতৰ ব্যক্তিত্ব তেখেতৰ কৰ্মজীৱন সকলোখিনি এই ভিডিওটোৰ জৰিয়তে গম পাব আৰু আহক আমি পলম নকৰি ভিডিওটো আৰম্ভ কৰো যদি ভিডিওটো ভাল লাগে লাইক আৰু কমেন্ট কৰিবলৈ নাপাহৰিব মানে আছে বহুত বেয়া লগা মুহূৰ্ত আছে প্ৰেমত যেতিয়া ব্যৰ্থ হৈছিল তেতিয়া খুব দুখ লাগিছিল মই প্ৰেমৰ কথা আপোনাক খুদিম বুলি ভাবিছিল আপুনি নিজে ক'লে এতিয়া কি আপোনাৰ কি প্ৰেমৰ অভিজ্ঞতা আছিল প্ৰেমৰ অভিজ্ঞতা হেল্ল' ফ্ৰেণ্ডছ কি খবৰ আপোনালোকৰ আশা কৰো সকলো ভালে আছে মই মফিদাই সকলোকে পুনৰবাৰ মোৰ চেনেলটোত স্বাগতম জনাইছো আজি মোৰ ভাতৃসম আব্দুলদাৰ চমু সাক্ষাৎকাৰ ল'ম বুলি ভাবিছো তেখেতক হয়তো বহুতে জানে আৰু হয়তো বহুতে নাজানিব আগত চিনাকি কৰাই দিও আপোনালোকক এয়া আব্দুলদা থ্যাংক ইউ আপোনাৰ চমু পৰিচয় এটা দিব চমু পৰিচয় মই আব্দুল ৱাদুদ শেখ মই এতিয়া এই মেঘালয় মানে গুৱাহাটীৰ কাষতে লাগি আছে ইউনিভাৰ্চিটি অফ সায়েন্স এণ্ড টেকনলজি ডাঙৰ ইউনিভাৰ্চিটি এখন প্ৰাইভেট ইউনিভাৰ্চিটি তাতে মই ল ডিপাৰ্টমেণ্ট আইন বিভাগ যেটো আছে তাৰে সহকাৰী অধ্যাপক মানে শিক্ষকতা আৰু শিক্ষক এগৰাকী আইনৰ শিক্ষক আৰু মই এনে পাব্লিক স্পিকিং বা স্পকেন ইংলিছৰ এগৰাকী শিক্ষক ট্ৰেইন কৰাওঁ আজিকালি কোভিডৰ কাৰণে অনলাইনো কৰাই আছোঁ আৰু মোৰ পৰিচয় মোৰ ঘৰ বিলাসীপাৰা ধুবুৰীত আৰু মই ইয়াত গুৱাহাটীত ইয়াতে আছোঁ 2012 চনৰ পৰা ইয়াত আছোঁ আৰু ইয়াতে LLB কৰিলোঁ ইয়াতে LLM কৰিলোঁ সাংবাদিকতাৰ এটি পাঠ্যক্ৰমো ইয়াৰ পৰাই কৰিলোঁ একেটা ৰুমতে আছোঁ 2012 চনৰ পৰা এয়াই মোৰ পৰিচয় আৰু মানে বেসিক্যালি মই নিজে পৰিচয় দি ভাল পাওঁ যে মই আব্দুল ৱাদুদ শেখ এইখিনিয়ে মোৰ পৰিচয় যেহেতু নামে সকলোৰে পৰিচয় এটা থাকে কিন্তু তথাপিও আপোনাৰ নিজস্ব এটা বেলেগ এটা পৰিচয় আছে আৰু সেইভাবে ভাবিছো সকলোৱে আপোনাক চিনি পাওক আৰু যেহেতু জানো সকলোৱে চিনি পায় তথাপিও ভাবিছো আৰু এটা চমুকে হলেও এটা সাক্ষাৎকাৰ লৈ লওঁ আৰু এতিয়া মই জানিব বিচাৰিম যে আপোনাৰ যিখিনি কোৱালিফিকেশন মানে যিখিনি লৈছে আৰু গোটেইখিনি মানে ক'ৰ পৰা লৈছিলে অকমান চমুকে ক'ব নেকি মই লৈছিলোঁ মোৰ LP স্কুল হ'ল 24B নং নয়াগাঁও LP স্কুল মোৰ ঘৰৰ কাষতে LP স্কুল এখন আছে ধুবুৰী মোৰ বিলাসীপাৰা ঘৰৰ কাষতে আৰু তাতে মই LP স্কুল পঢ়িছোঁ তাৰপিছত মই যোগীৰ মহল ME স্কুলত ME স্কুল পঢ়িছিলোঁ তাৰপিছত যোগীৰ মহল হাই স্কুল আজিকালি একেলগ হ'ল এমালগামেশ্যন হয় মোৰ ঘৰৰ ওচৰতে ধুবুৰীতে তাৰপিছত মই বিলাসীপাৰা মানে আমাৰ যিটো মহকুমা চেণ্টাৰ এই চেণ্টাৰত মই কৰিলোঁ হায়াৰ ছেকেণ্ডাৰী বিলাসীপাৰা পাব্লিক হায়াৰ ছেকেণ্ডাৰী ঐতিহ্যমণ্ডিত বিদ্যালয় বিলাসীপাৰা পাব্লিক হায়াৰ ছেকেণ্ডাৰী তাতে হায়াৰ ছেকেণ্ডাৰী কৰিলোঁ হায়াৰ ছেকেণ্ডাৰী কৰাৰ পিছত মই ডিগ্ৰী কৰিলোঁ বৰপেটা হাউলি BH কলেজ বুলি কয় বৰপেটা ৰোড হাউলি মহাবিদ্যালয় এই BH কলেজৰ পৰা ডিগ্ৰী কৰিলোঁ ডিগ্ৰী কৰাৰ পিছত LLB কৰিলোঁ উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ আইন মহাবিদ্যালয় BRM গভৰ্ণমেণ্ট ল কলেজ যেটো বিষ্ণুৰাম মেধি চৰকাৰী আইন মহাবিদ্যালয় আগত এইখন ওল্ড আৰ ল কলেজ বুলি জনাজাত আছিল তাৰ পৰা মই LLB কৰিলোঁ তাৰ পিছত মই NEF ল কলেজৰ পৰা LLM কৰিলোঁ এইখিনি মোৰ আনুষ্ঠানিক শিক্ষা কথা আৰু তাৰ পিছতে মই টাৰ্নিং পইণ্ট বুলি এটা ইনষ্টিটিউচন আছে তাতে জাৰ্নালিজিমৰ টেলিভিছন জাৰ্নালিজিমৰ এটা ডিপ্লোমা কোৰ্স কৰিলোঁ আৰু এইখিনি মোৰ শিক্ষাগত অৰ্হতা বহুতখিনি যিখিনি মানে দৰকাৰ আৰু এইখিনি কৰি লৈছোঁ এতিয়া PhD বাকি আছে PhDৰ কাৰণে চিন্তা চৰ্চা কৰি আছোঁ হয়তোবা পৰিস্থিতি যদি কি হয় পিছলৈ সুযোগ যদি মিলে ডেফিনেটলি PhD কৰিম নিশ্চয় কৰিব পাৰিব হয় আৰু এতিয়া মই জানিব বিচাৰিম আপোনাৰ হবি কি কি কৰি ভাল পায় মইতো এনে গম পাওঁ আপুনি মই পঢ়ি ভাল পাওঁ আচলতে আপুনি লিখিও ভাল পায় মই লিখি ভাল পাওঁ আপুনি বহুত কিতাপ লিখিছে এতিয়া কিতাপসমূহৰ নাম তিনিখন কিতাপ ইতিমধ্যে লিখিছোঁ এখন 2012 চনতে লিখিলোঁ সমাজ বুলি মই পৰিৱৰ্তন লিখিলোঁ সমাজক লিখিলোঁ মই ক্ৰিয়েটিভ লেখক নহয় যেনেকুৱা নভেলিষ্টবিলাক ক্ৰিয়েটিভ লেখক বুলি কয় তেওঁলোক সাহিত্যিক নহয় আমি সাধাৰণতে সমাজত ঘটি থকা ঘটনাবোৰ লিখোঁ মনত অহা কথাবিলাক লিখি কাকত লৈ পঠাই দিওঁ মানে ৰাজনৈতিক সামাজিক আন্তঃৰাষ্ট্ৰীয় কিছুমান প্ৰেক্ষাপটৰ কিছুমান মানে বাতৰি কিছুমান এনেকুৱা অলপ বিশ্লেষণ ভিত্তিক আমি লিখোঁ এটা সময়ত স্বাধীনত লিখিলোঁ যোৱা বছৰ এতিয়া নতুনকৈ লিখা আৰম্ভ কৰিছোঁ খবৰখনত লিখা আৰম্ভ কৰিছোঁ গণ অধিকাৰত লিখিছোঁ প্ৰতিদিনতো মাজে মাজে পঠাইছিলোঁ মানে এনেকৈ আৰু মানে মন গ'লে কিবা এটা লিখি দিওঁ আমি ক্ৰিয়েটিভ লেখক নহয় আৰ্টিকেল আমি মানে সমাজ জীৱনৰ ওপৰত লিখোঁ ধৰক মানে যিখিনি দৰকাৰ আৰু মানে প্ৰথম কিতাপখন মোৰ তেনেকৈ ওলালে 2012 চনত তাৰপিছত মোৰ এখন কিতাপ ওলালে LLB কৰাৰ সময়ত এইটো হ'ল মোৰ
কি 2014 চনত LLB কৰাৰ সময়ত মই এগৰাকী ছাত্ৰই কৈছোঁ এইটো পৰিৱৰ্তনশীল সমাজৰ ওপৰত তিনিখন আৰু লাষ্টৰ কিতাপখন মই লিখিছিলোঁ 2016ত সেইটো হ'ল সুস্থ অসমৰ সন্ধানত 16ৰ পিছৰ পৰা নাজানো বহুত আৰ্টিকেল পাব্লিছ হৈ আছে এতিয়া এলেহুৱাই হ'লো নে কি হ'লো আৰু এখন কিতাপ ওলোৱা নাই এতিয়া ওলোৱাই গৈ নাই মানে এনেকুৱা হৈছে এতিয়া অলপমান বেলেগ কামতো ব্যস্ত হৈ গ'লো নেকি এনেকুৱা লাগিছে লিখাৰ বাহিৰে নাই নাই চব কাম কৰি ভাল পাওঁ খাই ভাল পাওঁ খাই খুব ভাল পাওঁ ফুৰি ভাল পাওঁ ইফাল ইফাল ফুৰি ভাল পাওঁ তাৰপিছত বন্ধুত্ব কৰি ভাল পাওঁ মানুহৰ লগত কথা পাতি ভাল পাওঁ সেইটোৱে আৰু মেইন কথা মানুহক পঢ়াই ভাল পাওঁ মটিভেট কৰোঁ মানুহক সেইটো মটিভেট কৰি ভাল পাওঁ সেইখিনি চব কাম কৰি যিখিনি কাম কৰোঁ সেইটো মনেদি কৰোঁ আৰু আন্তৰিকতাৰে কৰোঁ আৰু আপুনি খুব এক্টিভ দেখা পাওঁ সব সময়তে আপুনি এক্টিভ থাকে আপুনি এক্টিভ থকাৰ কিবা তেনেকুৱা কিবা মন্ত্ৰ আছে নেকি এক্টিভ নহয় মই ভাবোঁ এক্টিভ মানে কি আমাৰ জীৱনটো খুব খন্তেকীয়া মানুহৰ আহাৰ এটা ছিষ্টেম আছে চাবা আহাৰ এটা ছিষ্টেম আছে যোৱাৰ কিন্তু ছিষ্টেম নাই কেতিয়া যাম ক'ব নোৱাৰোঁ চ' জীৱনৰ যিকোনো কাম কৰোঁতে লাষ্ট কাম বুলি কৰিব লাগে মই এইটো ইণ্টাৰভিউ তোমাক দিছোঁ মই ভাবোঁ এইটো মোৰ লাষ্ট ইণ্টাৰভিউ তুমি যিমান সুধিবা মই চববিলাক কম কথাবিলাক বুজানে কথাটো চ' মই যিটো কাম কৰোঁ ভাবোঁ অলপ ভালকৈ কৰিবলৈ চেষ্টা কৰোঁ এটা আৰ্টিকেল লিখিছোঁ আৰ্টিকেল যদি লিখিছোঁ এইটো খুব মনোযোগেৰে সেইটো টাইমত মানে আৰ্টিকেলটোৱে লিখিম ভালকৈ যিখিনি পঢ়িছোঁ এখন কিতাপ যদি পঢ়িছোঁ সেইখন কিতাপ আৰু থৈ নিদিওঁ আৰু পঢ়ি শেষ কৰি দিম আৰু এনেকুৱা এটা মেণ্টেলিটি লৈ কাম কৰোঁ আৰু এক্টিভ মানে যিখিনি কাম কৰিব লাগে মই ভাবোঁ আজিৰ কামটো আজিয়ে কৰিব লাগে সেইখিনি কাম কৰিবলৈ চেষ্টা কৰোঁ কিন্তু লকডাউনৰ সময়ততো ক'ত কাম হ'ল ন এক্টিভ হৈ থকা নাইচোন কেতিয়াবা সময়ত তেতিয়া অলপমান দিগদাৰ হোৱা যেন লাগিছে কেতিয়াবা লকডাউনৰ সময়ত মই আচলতে শিক্ষানুষ্ঠানৰ লগত খুব বিজি থাকিলোঁ মানে আমাৰ যিখন ইউনিভাৰ্চিটি আমি অনলাইন ক্লাছ প্ৰত্যেক দিনাই কৰিছোঁ অনলাইন ক্লাছ কৰিছোঁ তাৰপিছত এক্সামবিলাক পাতিছোঁ মানে নিজৰ বুলি নাই ঘৰত আছিলোঁ যদিও এটা ৰুমৰ ভিতৰতে দিনটো 3-4টা ক্লাছ গোটেই দিন ষ্টুডেণ্টৰ ফোন আহে বেলেগ কিছুমান কাম থাকে আব্বা আমাৰ লগত আৰু লকডাউনৰ সময়ত আৰু এটা কাম কৰিছোঁ মই ৰাতি আমাৰ ঘৰত যিহেতু মানুহ আছে কাম কৰা মানুহ নাই দিগদাৰ চ' ৰাতি মই বাচন ধুইছিলোঁ যিমান বাচন আছিল আমাৰ সহায় হওক বুলি মই ৰাতি বাচন ধুইছিলোঁ নাই আগতেতো মই ঘৰত সহায় কৰিছোঁ ঘৰুৱা কামত বা মোৰ ইয়াতো ৰান্ধনি ৰাখিছোঁ মই ৰান্ধনি আছে কাম কৰা যে ভাত বনাই দিয়ে মোক এগৰাকী বা আছে কিন্তু এইবাৰ ঘৰত গৈ মই এইটো কাম হেল্প কৰিছোঁ আৰু মানে এনেই মই বজাৰ থজাৰ নকৰোঁ এইবিলাক ভাইটিয়ে কৰে বা ইয়াতো মই ৰুমমেটেই বজাৰ কৰে ইয়াতো মই নকৰোঁ ইমান বজাৰ থজাৰ বা এদিন কৰিলে একেবাৰে হৈ যায় ঘৰত গৈ এনেকুৱা কাম কিছুমান কৰিলোঁ আৰু যিহেতু কোভিড প্ৰট'কল মানি আছিলোঁ আমি অলপ মানে ঘৰৰ পৰা তেনেকৈ ওলোৱা নাছিলোঁ আৰু আব্বা আম্মা আছে মোৰ ভাইটি আছে ভণ্টি এগৰাকী বিয়া হ'ল আৰু এগৰাকী ভণ্টি আছে মোৰ ভাইটি আছে 3জন ভাইটি আছে আপোনাৰ জীৱনত এনেকুৱা কিবা স্মৃতি আছে নেকি যে খুব ভাল লগা এটা স্মৃতি আৰু খুব বেয়া লগা এটা স্মৃতি জানিব বিচাৰিম ভাল লগা স্মৃতি বহুত আছে হয় প্ৰতিটো মুহূৰ্তে মোৰ কাৰণে ভাল লগা তথাপিও আপোনাৰ একদম স্পেচিয়েল কিবা তেনেকুৱা কিবা মুহূৰ্ত আছে নেকি যে আমাৰ দৰ্শকসকলে জানিব লগতে ময়ো জানিম দৰ্শকসকলে জানিবলৈ বা তেনেকুৱা ভাল লগা স্মৃতি মানে কেনেকুৱা কম কিবা এটা ছাকচেছ এচিভমেণ্ট হ'লে তেতিয়া ভাল লাগে যেতিয়া মই USTMত জবটো পাইছিলোঁ মানুহে শুভেচ্ছা তেতিয়া ভাল লাগিছিল তাৰপিছত মানে ভাল লগা মুহূৰ্তবোৰ সদায় ভাল লাগে মোৰ জীৱনৰ আটাইতকৈ মানে ভাল মুহূৰ্ত হ'ল মোৰ BH কলেজ হোষ্টেলত মই আছিলোঁ এই BH কলেজ হোষ্টেলটো মোৰ জীৱনৰ আটাইতকৈ মানে ভাল লগা মুহূৰ্ত তাৰ কিবা ভাল লগা স্মৃতি আমাৰ সৈতে শ্বেয়াৰ কৰক লগতে BH কলেজৰ কোনবা যদি ষ্টুডেণ্টে হওক বা অধ্যাপকে হওক নাই BH কলেজ মোৰ গোটেই প্ৰিয় BH কলেজ মানে BH কলেজৰ হোষ্টেল মোৰ হোষ্টেল মোৰ কাৰণে প্ৰিয় আছিল আপোনাৰ ক্লাছমেট কোনে আছিল ক্লাছমেট আছিল ৰুমমেট আছিল হোষ্টেল মোৰ প্ৰিয় হোষ্টেলে মোক বহুত শিকাইছে আচলতে জীৱনৰ যিমান কথা কোৱা শিকিছোঁ যিমান আছে চব হোষ্টেলতে শিকিছোঁ মানে চ' সেই হিচাপত মই ক'ম মানে হোষ্টেল মোৰ কাৰণে খুব প্ৰিয় হোষ্টেলত থকা সময়খিনি প্ৰতিটো মুহূৰ্তই মোৰ কাৰণে প্ৰিয় আছে যদি কিবা আপোনাৰ বেয়া লগা সময় বুলি সুধো জীৱনৰ ক'ব বিচাৰিব নাই বেয়া লগা সময় ডেফিনেটলি বহুত আছে এটা সময় আছিল মানুহে কিবা বেয়াকৈ ক'লে খুব দুখ লাগিছিল আজিকালি নালাগে আজিকালি মানে অকমান আপুনি সলনি হৈ গ'ল নো প্ৰব্লেম আৰু মানে লাষ্ট 3 ইয়াৰ্ছ মই খং কণ্ট্ৰল কৰিছোঁ মই এতিয়া মানুহক বিহেভৰ ওপৰত মানে ট্ৰেইনিং কৰোঁ মানুহক মানে বিহেভ কেনেকৈ চেঞ্জ কৰে বহুতে খঙাল মানুহ থাকে চ' আজিকালি মই এইবিলাক কথা কওঁ যে খং কৰিব নালাগে পৰিয়ালৰ মানুহৰ লগত ব্যৱহাৰটো খুব ভাল হ'ব লাগে বহুত শিক্ষিত মানুহকো মই কৈছোঁ যে শিক্ষিত মানুহ গোটেই পৃথিৱীৰ লগত ভাল তেওঁ ঘৰত আহি মানুহজন বেয়া
ঘৰত আহি তেওঁ মানে বহুত কি হৈ আছে সেইকাৰণে মই কৈছোঁ মই এইটো কথা মই তেতিয়া বেয়া লাগে মানুহ যেতিয়া ইনচাল্ট কৰিছিল তেতিয়া বেয়া লাগে আৰু বেয়া লগা মুহূৰ্ত কিছুমান আছে বহুত বেয়া লগা মুহূৰ্ত আছে প্ৰেমত যেতিয়া ব্যৰ্থ হৈছিলোঁ তেতিয়া খুব দুখ লাগিছিল আছিল প্ৰেমৰ অভিজ্ঞতা আছিল মোৰ হোষ্টেল লাইফত চবৰে জীৱনত হাতেৰে মলে মোৰ ফাৰ্ষ্ট কিতাপখনত মই লিখিছোঁ কথা এইটো প্ৰেম হৈছিল এতিয়া নাই এবছৰ একমাহ আছিল প্ৰেম ছাকচেছ নহ'ল চবৰে নহয় আৰু হ'ব লাগিব বুলি কথা নাই লাভ ইজ নট এ লাইফ ইটছ এ পাৰ্ট অফ লাইফ কিছুমানৰ ছাকচেছ হয় কিছুমানৰ নহয় প্ৰেম এক অনুভূতি সৰুগীয়া অনুভূতি আচলতে প্ৰেম থাকিব লাগিব বুলি কথা নাই আৰু প্ৰেমৰ কাৰণে গাৰ্লফ্ৰেণ্ড হ'ব লাগিব বুলিও মই নাভাবোঁ যে কিছুমান স্পেচিফিক ৰিলেশ্যন সেইটোও মই নাভাবোঁ প্ৰেম হৈ যায় আচলতে হৈ যাব পাৰে মানে ফ্ৰেণ্ডছ হওক যাৰ মাজতে হৈ যাব পাৰে মানে ভাল বন্ধুৰ যিটো ভাল পোৱা সেইটো মই ফিল কৰোঁ কাৰণ মোৰ বহুত ভাল বন্ধু আছে মই ফিল কৰোঁ ভাল বন্ধুৰ ভাল পোৱা আৰু সেইটো আচলতে এটা অনুভূতি আচলতে এই কিছুমান বস্তু ফিল কৰা যায় এক্সপ্ৰেছ কৰা নাযায় ফিল কৰিব পাৰি এনেকুৱা আপুনি যিহেতু লিখি ভাল পায় আৰু পঢ়িও ভাল পায় এতিয়া মই জানিব বিচাৰিম আপুনি মানে কাৰ কিতাপ বেছি পঢ়ি ভাল পায় প্ৰিয় লেখক মোৰ কিন্তু এনেকুৱা নভেল চভেল মই কম নপঢ়োঁ নভেল চভেল মই আচলতে লাইফ চেঞ্জিং কিছুমান গ্ৰন্থবিলাক পঢ়োঁ আত্মজীৱনীবিলাক পঢ়োঁ আত্মজীৱনীমূলক কিছুমান গ্ৰন্থ পঢ়ি নেলছন মেণ্ডেলা পঢ়ি ভাল পাওঁ শচীন পঢ়িছোঁ ডেল কাৰ্নেগী পঢ়িছোঁ হজৰত মহম্মদ পঢ়িছোঁ জিছাছ ক্ৰাইষ্ট পঢ়িছোঁ চ' যিমান পাইছোঁ মানে পঢ়িছোঁ আৰু মানে পঢ়িবলৈ চেষ্টা কৰিছোঁ যিসকলে যিবোৰ কাহিনীয়ে মোক মানে মটিভেট কৰে কিছুমান মটিভেশ্যনেল ভিডিঅ' চাওঁ মই কেতিয়াও যেনেকুৱা অসমৰ দীপক শৰ্মা আছে আমাৰ দীপক দা তেওঁৰ ভিডিঅ'বিলাক চাওঁ তেওঁ খুব ধুনীয়া ধুনীয়া কথা কয় চ' তেনেকুৱা আৰু কথাবিলাক সদায় মানে কিবা এটা এনাৰ্জেটিক হৈ থাকিব লাগে সেইটো কথাটোৱে মই ভাবোঁ আৰু সেইটোতে ট্ৰাই কৰোঁ আৰু মানে থাকিব লাগে যিহেতু এতিয়া বৰ্তমান সমাজত দেখিব পৰা মানে গৈছে যে ধৰ্মলৈ মানে বহুত ক্ৰাইম হৈ আছে আপুনি তাক মানে কেনেকৈ বস্তুটো মানে হেৰিকৈ লৈছে মানে কি আচলতে ধৰ্মলৈ ক্ৰাইম মানে যিসকলে ধৰ্মলৈ ক্ৰাইম কৰিছে সেইসকল কিন্তু ধাৰ্মিক নহয় হয় ধৰ্মৰ নামতো ধৰ্ম বুজি পোৱা নাই আচলতে ধৰ্মটো কি মানুহৰ এটা লাইফ ষ্টাইল ন হিন্দু ৰিলিজন আমি পঢ়িছোঁ হিন্দু ল পঢ়িছোঁ ল ষ্টুডেণ্ট আমি আইনৰ ষ্টুডেণ্ট হিচাপে হিন্দু ল পঢ়িছোঁ তুমিও পঢ়িছা হিন্দু লত কোনোবা ঠাইত আছে নেকি বেলেগ ধৰ্মৰ মানুহক বেয়া পাবলৈ মই গীতা পঢ়িছোঁ ভাগৱত পঢ়িছোঁ কোৰাণ শ্বৰীফ এতিয়া অন প্ৰচেছ চলি আছে অৰ্থ চলি আছে তাৰপিছত তোমাৰ মোৰ খ্ৰীষ্টান ফ্ৰেণ্ড কিছুমান বাইবেল বুক দিছিল বাইবেল পঢ়িছোঁ মই তাৰপিছত মই এই ভাৰতীয় সংস্কৃতিৰ দৰ্শন তাৰপিছত শ্যামাপ্ৰসাদ মুখাৰ্জী এনেকুৱা হিন্দুত্ববাদৰ যিবিলাক লিডাৰ যিবিলাক আছে এনেকুৱা মানুহৰ কিতাপো মই পঢ়িছোঁ ক'তো এটা বেয়া কথা নাই সমাজত আচলতে এইটো পলিটিকেল এজেণ্ডা কিছু নিৰ্বাচনৰ সময়ত চাবা এইবিলাক অলপ বেছি হয় মানুহক লৈ আচলতে এটা আৱেগ মোৰ মতে এইবিলাক বস্তু ইগন'ৰ কৰিব লাগে আৰু সংবাদ মাধ্যম বিশেষকৈ ৱেব পৰ্টেল যিসকল আছে এইসকল নিউজ অকণমান ইগন'ৰ কৰিলে মই ভাবোঁ সমাজখন ৰক্ষা পৰে অসম বা ভাৰতবৰ্ষ আছিল এইটো আত্মা এটা ভাৰতৰ সমাজ ব্যৱস্থাত হিন্দু মুছলমান চবেই একেলগে আছে এটা আছে এইটো যিমানেই যি ভাগ কৰক নোৱাৰে তুমি পাৰিবা নেকি ইগন'ৰ কৰি তোমাৰ ফ্ৰেণ্ডবিলাকৰ লগত পাৰিবা নেকি এতিয়া মোৰ ৰুমত এতিয়া অলপ পিছত মোৰ ৰুমত মোৰ কি আহিব মোৰ এগৰাকী বন্ধু আহিব তেওঁ কিতাপ ল'ব আহিব মোৰ তাতে অলপ পিছত মই সেইটোৱেই কথা কৈছোঁ যে অসম বা ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত এই ধৰ্মীয় উন্মাদনা এইবিলাক সাময়িক কণ্ডল সৃষ্টি কৰিব পাৰে কিন্তু কেতিয়াও এইবিলাক পাৰ্মানেণ্ট কি হ'ব নোৱাৰে দেখা গৈছে আপোনাৰ বহুতো শিক্ষিত যুৱক যুৱতী মানে বহুত মানে ছ'চিয়েল মিডিয়াত দেখা যায় তেওঁলোকে মানে বহুত মানে বেয়া ধৰণে কমেণ্ট কিছুমান কৰে তাৰ প্ৰতি আপুনি কি ক'ব যে মই সেইসকল শিক্ষিত যুৱক যুৱতীক কওঁ যে আমি যিসকল শিক্ষিত চাম আমি কিন্তু দেশৰ ভৱিষ্যত আমি এনেকুৱা কাম কৰিব নালাগে হুইচ ইজ হাৰ্মফুল ফৰ আৱাৰ ছ'চাইটি মানে it is my appeal to all that we should not do anything which is harmful for us first which is harmful for our family first second then which is harmful for our nation or societyৰ কাৰণে একো যাতে ক্ষতি নহয় তাৰ কাৰণে আমি সকলোৱে কাম কৰিব লাগে এটা বেয়া ভাষা কৈছে ভাল মানুহে বেয়া ভাষা নকয় মনত ৰাখিবা এটা কথা মই চবকে কওঁ দৰ্শকসকলকো কওঁ যিসকল মানুহ ভাল তেওঁলোকৰ মুখেদি বেয়া ভাষা নোলায় যিসকল মানুহৰ মুখেদি বেয়া ভাষা ওলায় বেয়া গালি ওলায় বেয়া মন্তব্য ওলায় সেইসকল মানুহ মই ভাবোঁ নিজকে ৰিফৰ্ম কৰাৰ প্ৰয়োজন আছে মানৱতা আমি শ্ৰেষ্ঠ মানে ভগৱানৰ যিমান ক্ৰিয়েশ্যন আছে আল্লাহৰ যিমান ক্ৰিয়েশ্যন আছে আমি শ্ৰেষ্ঠ চবতকৈ চ' আমি যিহেতু শ্ৰেষ্ঠ বজাই ৰাখিব লাগিব সেইটোৱেই কথা আৰু আপোনাৰ পৰা জানিব বিচাৰিম এতিয়া যিহেতু আপুনি ইউ এছ টি এমত
আপুনি সহকাৰী অধ্যাপক হিচাপে কৰ্মৰত এতিয়া বৰ্তমান আপুনি কি সাবজেক্ট পঢ়াই থাকে সাবজেক্ট চেঞ্জ হৈ থাকে প্ৰথমবাৰ মই লেবাৰ লটো প্ৰথমবাৰে আছিল এতিয়া চলি আছে লেবাৰ লটো তাৰ পিছত তোমাৰ কোম্পানী ল পঢ়ালো এইবাৰ ফ্যামিলি ল দিছে যোৱা সেমিষ্টাৰত প্ৰফেশন পেৰল পঢ়ালো এতিয়া এইবাৰ আকৌ কি দিছে প্ৰফেশনাল এথিক্সখন এইবাৰ পাইছো সো এটা ডিপাৰ্টমেন্ট যেতিয়া কি থাকে সাবজেক্ট ডিস্ট্ৰিবিউশন হয় ডিন স্যাৰ থাকে আমাৰ এসওডি থাকে সবে মিলি যিকোনো সাবজেক্ট দিয়ে মই আৰু কৈছো আৰু এনি সাবজেক্ট আৰু মই পঢ়াম বুলি পঢ়াই যেটো ভাল পাওঁ নতুন নতুন সাবজেক্ট হলে এটা ভাল হয় কি মোৰো পঢ়িবলৈ সুবিধা হয় কাৰণ এলএলবি সময়তে পঢ়া শুনা ইমান নহলে ভালকে সো এতিয়া কি হয় অকনমান পঢ়িবলৈ সুবিধা পাওঁ আৰু মোৰ ষ্টুডেন্ট খিনি দে আৰ ভেৰি স্মাৰ্ট মানে USTM ৰ যিখিনি ষ্টুডেন্ট দে আৰ ভেৰি স্মাৰ্ট সো স্মাৰ্ট ষ্টুডেন্টক যেতিয়া আমি ট্ৰিট কৰো তেতিয়া আমি মানে খুব ধুনিয়াকে প্ৰিপেয়াৰ হৈ যাব পাৰে এইটো এটা সুযোগ মোৰ কাৰণে আৰু USTM মোক যথেষ্ট কথা শিকালে USTM 2 বছৰ অলৰেডি মোৰ সম্পূৰ্ণ হল 2 বছৰ সেই 2 বছৰত USTM মই বহুত কথা শিকিলো আসলতে বিশেষকৈ বেছি শিকিলো মই ছাত্ৰ ছাত্ৰীসকলৰ পৰা যেহেতু তেওঁলোকৰ সৈতে মানে গোটেই দিন ইমান ধুনিয়া কোশ্চেন কৰি থাকে এই কিবা নতুন বস্তু জানিব বিচাৰে ষ্টুডেন্টখিনি যেটো ভাল পোৱা মানে যেটো আন্তৰিকতা ষ্টুডেন্টৰ লগত হিটো মানে মোৰ কাৰণে সদায় মানে এটা ফিল তুমি যে কৈছে ভাল লগা মুহূৰ্ত এইটো আসলতে মোৰ ভাল লগা মুহূৰ্ত যেতিয়া মই পঢ়াই থাকো ষ্টুডেন্ট একদম সাইলেন্ট হৈ থাকে ষ্টুডেন্টে কিবা এটা বুজি পাইছে বা ষ্টুডেন্ট বুজি পোৱাৰ পিছত মই প্ৰেজেন্টেশন কৰিছো লগে লগে কৰিছে এই ফিলটো আসলতে মানে এটো কি ফিল বুলি কম মানে হিটো বুজাব নোৱাৰা এটা ফিল আৰু এটা ফিল আছে মই যেতিয়া স্পোকেন ইংলিশ ট্ৰেইন কৰা মোৰ এটা চেণ্টাৰো আছিল আগত এতিয়া ষ্টুডিয়ামত জয়েন কৰাৰ কাৰণে এতিয়া মই ৰুমতে কৰাও সো বা অনলাইন কৰাও যিসকলে যেতিয়া অসমীয়া মিডিয়ামৰ ষ্টুডেন্ট এটা একেবাৰে ইংৰাজী কবই নোৱাৰে বা ভয় খাইছিল তাক যেতিয়া মই ট্ৰেইন কৰাৰ পিছত ধুনিয়াকে ইংৰাজী কয় নহয় সেই ফিলটো মোৰ কাৰণে এটা মানে এটা ভাল লগা ফিল মানে পইচা যিখিনি লওঁ মই কৰাই এই পইচাটো নাথাকে মোৰ তাতে কিন্তু সেই যেটো ফিল সেই ফিলটো গুটি থাকে এটা মোৰ ষ্টুডেন্ট বহুত ঠাইত এতিয়া কি আছে সাবজেক্ট টিচাৰ হিচাপত কাম কৰিছে কলেজত প্ৰফেসৰ হিচাপত কাম কৰিছে বহুত PhD হোল্ডাৰকো পঢ়াইছো মই বহুত বহুত প্ৰফেশনাল মানুহকো মই পঢ়াইছো সো তেওঁলোকে যেতিয়া কয় যে এইটো কাৰণে আমি আজি এইটো সাকসেস পালো এইটো পালো সো সেই ফিলটো মোৰ কাৰণে সদায় এটা ফিল আৰু যেতিয়া মোৰ ষ্টুডেন্টে মই দুটা বেচ পাস আউট হল USTM সো সেই কানেক্টিভিটিটো এটা যথেষ্ট মানে এইটো এটা ফিল আছে না এইটো কেতিয়াও শেষ নহয় এতিয়া মই জানিব বিচাৰিম আপুনি যেহেতু ক'লে যে আপুনি স্পোকেন ইংলিশটো কৰি থাকে আগতে আপোনাৰ চেণ্টাৰ আছিল কিন্তু এতিয়া আপুনি যেহেতু তাতে কৰ্মৰত হৈছে না এতিয়া আজিকালি সময়ৰ অভাৱৰ কাৰণে আসলতে মোৰ কি নহল যদি কোনোবা কৰিব বিচাৰে আপুনি এতিয়া মানে কেনেকুৱা মাধ্যমত কৰা হয় আমাৰ মই এতিয়া কোভিডৰ কাৰণে পাৰ্সোনাল ক্লাছ সম্ভৱ নহয় এতিয়া অনলাইন কৰিব লাগে মোক ফোন কৰিলে মই কৈ দিম কেনেকৈ কৰিব লাগে প্ৰসিডিউৰ আপোনাৰ নাম্বাৰটো দৰ্শকসকলক জনাই দিয়ক মোৰ নাম্বাৰটো ডেফিনেটলি ফোন কৰিব পাৰে সবে মোৰ নাম্বাৰটো হ'ল 9613719456 মোৰ নম্বৰ সবতে থাকে এটাই নম্বৰ মোৰ এই কথা জানিলো আৰু লগতে দৰ্শকও গম পালে আপোনাৰ বহুতো নজনা কথা আৰু এতিয়া মই জানিব বিচাৰে আপোনাৰ বিয়াৰ কিবা পৰিকল্পনা যেহেতু আপুনি এতিয়া বৰ্তমান সিঙ্গেল পৰিকল্পনা কিছু আনুষঙ্গিক কাম আছে মই চাও PhD টো কৰি ল'ব পাৰিলে ভাল আছে মানে 2 বছৰ পিছত ক'ব নোৱাৰি এটো 2 বছৰ পিছত 1 বছৰ পিছত 3 বছৰ পিছত ক'ব নোৱাৰি আসলে কেতিয়া হয় এটো ওপৰলাৰো অলপ ইশাৰা লাগিব একো ভাবা এনেকুৱা ভাবা আসলতে নাই এতিয়া আসলতে মোৰ মেইন টাৰ্গেট হ'ল PhD টো কৰিলে মানে পিছত নহয় হয়তো ফাৰ্স্ট PhD এডমিশনটো হ'লে তেতিয়া এটা সুবিধা হয় যেন লাগিছে আৰু মানে তেতিয়া দেখা যাক কি হয় এটা হৈ থকা প্ৰসেস কন্টিনিউয়াস প্ৰসেস এতিয়া একো নাই আৰু এইবোৰ বিয়া হৈ থাকিব আৰু ন সেইটো হ'ব আৰু সময়ত হ'ব সময় কি জানি হোৱা নাই আৰু সৰু হৈ আছো ন এতিয়া অলপ ডাঙৰ হৈ লওঁ হয় সৰু থাকাই ভাল এতিয়া আপুনি ৰিফ্ৰেশ হৈ থাকিব যেহেতু আপুনি এক্টিভ হে সৰু নিচিনাই মানে আপুনি দিয়া নহক কিয় সব সময়তে আপুনি এক্টিভ থাকে এইটো কাৰণে মানে বহুত ভাল লাগে থ্যাংক ইউ মই সৰু হৈ থাকি ভাল পাওঁ আৰু ইভেন মই বাৰ্থডে ষ্টেটাস অফ কৰি থৈছো ফেচবুকত 25 বছৰৰ পিছত মানে অফ কৰি থৈছো তেনেকুৱা আৰু ধেমালিতে কৈছো আৰু এইটো সো তেনেকুৱা আৰু বয়স হ'ল কিন্তু দেখা যাওক কি হয় এতিয়া মানে জানিব বিচাৰ আপুনি ধৰক এতিয়াতো সহকাৰী অধ্যাপক হিচাপে ইউএছটিমত কৰি আছে ভৱিষ্যত কিবা আপোনাৰ পৰিকল্পনা বিশেষ পৰিকল্পনা মানে কি মোক পঢ়াই ইমান ভাল লাগিছে মই পঢ়াই যেন মানে এটা ফিল পাওঁ অন্তৰৰ পৰা এটা শান্তি পাওঁ মানে এই শিক্ষকতাটোৰ বৃত্তিটো চেঞ্জ কৰিব বিচৰা নাই সদ্যহতে আপুনি এইটো লাইনতে থাকিব মানে এনেকুৱা লাগিছে যদি শিক্ষকতাতে থাকি যাওঁ নেকি কাৰণ কিছুমান যদি কাম কৰোঁ এতিয়া মই যদি অফিচত এটা জব কৰোঁ বা বেলেগ কিবা এটা জবত কৰোঁ যাওঁ যদি সাংবাদিকতাৰ প্ৰতি অলপ আগ্ৰহী আছিলোঁ সো কেতিয়াবা এই শান্তিটো নাপাম নেকি মানে পঢ়াই যিটো শান্তি যিটো লাগে সেই শান্তিটো নাপাম যেন লাগে কেতিয়াবা সেইকাৰণে ভাবোঁ যে
এইটোতে থাকো নেকি মানে এইটো মানে এনেকুৱা আপোনাৰ লাগিছে এই সেইকাৰণে প্ৰফেশ্যনটোৱে ভাল লাগে ভাল লাগিছে খুব ভাল লাগিছে মানে আগৰ পৰাই পঢ়াই আছিলোঁ 2016 পৰাই মই স্পকেন ইংলিছ পঢ়াই আছিলোঁ এতিয়া USTMত 2 বছৰ পঢ়াৰ পিছত এতিয়া এনেকুৱা ফিল হ'ল যে এইটো এটা প্ৰফেশ্যন য'ত নেকি আচলতে নেশ্যন যিটো বিল্ড কৰিব লাগিল নেশ্যন চেঞ্জ কৰিবলৈ হ'লে আচলতে আৰু শিক্ষাৰ প্ৰয়োজন শিক্ষা মানে এইটো মানে মই মনৰ পৰা শিকাওঁ আচলতে মই কিবা যদি শিকাওঁ নহয় মানে মনৰ পৰা শিকাওঁ ষ্টুডেণ্টখিনিক অকল টেক্সট নহয় অকল টেক্সট বা চিলেবাছ নহয় তেওঁলোকক মই বিহেভিয়াৰ শিকাওঁ মটিভেট কৰাওঁ তেওঁলোকক মই ফিউচাৰ কেনেকৈ আগবাঢ়িব লাগিব মানে বহুত বস্তু কথা কৈ ভাল লাগে এতিয়া এনেকুৱা লাগিছে যে ইয়াং ষ্টাৰবিলাকৰ লগত থাকি মানে ভাল লগা হৈছে মোৰ মাই ষ্টুডেণ্টছ অলৱেজ দে আৰ ইয়াং ষ্টাৰ্ছ একচুৱেলি চ' তেওঁলোকৰ লগত থাকি ভাল হৈছে সেইকাৰণে মই শিক্ষকতাটো চাগে চেঞ্জ নকৰিম মোৰ এনেকুৱা লাগে নাজানো ভৱিষ্যতটো ফিউচাৰ ইজ আনচাৰ্টেন কোনেও নাজানে ফিউচাৰৰ কি হয় সকলোৱে কোনো গম নাপায় হয় কিন্তু আপোনাৰ পৰিকল্পনা শিক্ষকতা কৰি থকা মানে সত্যহতে মানে বেলেগ কিহত অহা নাই মূৰত অহা নাই বেলেগ কথা শিক্ষকতা কৰি মোৰ ভাল লাগিছে মানে আপোনাৰ বিষয়টো বহুত কিবা জানিলোঁ আৰু আপুনি ইমানখিনি ব্যস্ততাৰ মাজতো মোক বহুতখিনি সময় দিলে তাৰ বাবে অশেষ ধন্যবাদ জনালোঁ মই এই কথাটো বুজি নাপাওঁ মানুহে মোক ব্যস্ত বুলি ভাবে কিয় ব্যস্ত বুলি ভাবি দিনটোত মানে ফোনে নাহে চবে ভাবে ব্যস্তই নেকি বুজিলে কথাটো চবে ব্যস্ত বুলি ভাবে মই আচলতে ব্যস্ত নহয় ফ্ৰী থাকোঁ মোৰ এতিয়া ব্যস্ততাৰ মাজত USTMৰ ক্লাছকেইটা কৰোঁ 3টা 4টা ক্লাছ ডেইলি অনলাইন কৰোঁ 1 ঘণ্টাকৈ ক্লাছ কৰোঁ একদম গুগল মিট বা জুম এপত ক্লাছ কৰোঁ এই ক্লাছখিনি কৰাৰ পিছত অকণমান পঢ়া শুনা কৰোঁ ৰুমতে থাকোঁ এনেকুৱা নহয় মই কাকো কেতিয়াও ব্যস্ত বুলিও নকওঁ যিমান পাৰোঁ মই মানুহৰ এটেণ্ড কৰাৰ চেষ্টা কৰোঁ চবে ভাবে এইটো আচলতে ভাৱনাটো ক'ৰ পৰা আহিছে মই নাজানো এইটো এটা আচলতে এইটো মিছকনচেপশ্যন মানুহৰ মই ফ্ৰী থাকোঁ আচলতে তুমি যেতিয়া আহিব পৰা কথা নাই মই একো অসুবিধা নাই মই ফ্ৰীয়ে থাকোঁ মই দৰ্শকসকলক ক'ম এটা কথা যে সদায় এক্টিভ হৈ থাকক এনেকুৱা কাম নকৰিব আপোনালোকে এইটো এটা মাধ্যম যিহেতু সামাজিক মাধ্যম এনেকুৱা কাম কোনেও কৰিব নালাগে যাৰ দ্বাৰা কাৰোবাৰ ক্ষতি হয় আৰু এটা কথা সকলোকে ক'ম পাৰ্টিকুলাৰলি তোমাৰ যিসকল ভিউৱাৰ্ছ ইয়াং ষ্টাৰক ক'ম যে বিহেভটো ইমান ধুনীয়া হ'ব লাগে মানুহৰ কথা বতৰা আৰু ব্যৱহাৰ আৰু আমাৰ কেৰেক্টাৰটো ইমান ভালকৈ বনাব লাগে যাতে আমাৰ মৃত্যুৰ পিছত কোনেও কিন্তু আমাক নুসুধিব মৃত্যুৰ পিছত এডুকেশ্যনেল কোৱালিফিকেশ্যন মোৰ কিমান মই ক'ত কাম কৰিছোঁ এইবিলাক কোনেও নুসুধিব এটা বস্তুৱে সুধিব তোমাৰ আৰু মোৰ ব্যৱহাৰ কেনেকুৱা সেইখিনিয়ে মানে এছেট বুলি ভাবি ল'ব পাৰে সেইকাৰণে মই দৰ্শকসকলক এটা কথা ক'ম সকলোৱে যে ভাল ব্যৱহাৰ আৰু উত্তম চৰিত্ৰৰ অধিকাৰী হ'ব পাৰোঁ আমি সকলোৱে যে আমাৰ যাতে কোনো আমি পাৰফেক্ট হিউমেন বিং এগৰাকী কেনেকৈ হ'ম সময় নষ্ট নকৰি সময়ৰ কাম যাতে সময়ত কৰিম আৰু দৰ্শকসকলে এটা অনুৰোধ মফিদাই যিটো চেনেল বনাইছে নতুন চেনেলটো তেওঁ আহিছে চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিব আৰু মফিদাই যাতে এই ক্ষেত্ৰত আগুৱাই যাব পাৰে তাৰ কাৰণে আমাৰো শুভকামনা আপোনালোকেও শুভকামনা জনাব আৰু এই ভিডিঅ'টো মই বহুত কথাই ক'লোঁ যদি ভাল লাগিছে কিবা মন্তব্য দিব আৰু ভাল নালাগিলে তথাপিও আপোনালোকে জনাব পাৰে গণতান্ত্ৰিক দেশ সকলোৱে নিজৰ মতামত জনাব পাৰে ভাল লাগিল তুমি আহিলা